এডুকেশ্যন টিকে আছাম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল বহুত ইম্পৰ্টেণ্ট আপডেটটো হ'ল যে ITI অসমৰ যিহেতু ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো চলি আছে বহুতৰে কনফিউজন হৈছে যে ভেৰিফিকেশ্যন কেনেকৈ কৰিব। চাওক আপোনালোকৰ এতিয়া কিজানি এটা মেছেজ আহিছে, মেছেজটো এনেকুৱা, প্লিজ ভিজিট নিয়াৰ বাই গভৰ্ণমেণ্ট ITS উইথ অৰিজিনেল ডকুমেণ্টছ ফৰ ভেৰিফিকেশ্যন অফ ডকুমেণ্টছ উইদিন 15 জুন 2024, মানে 15 জুনৰ আগত ভেৰিফিকেশ্যন কৰি আহিব কৈছে। নিয়াৰ বাই গভৰ্ণমেণ্ট ITI, মানে নিয়াৰ বুলি এনেকুৱাকৈ কৈছে কাৰণ গভৰ্ণমেণ্ট ITI অসমৰ প্ৰতিখন ডিষ্ট্ৰিক্টতে আছে যিহেতু, গতিকে যিখন ওচৰত গভৰ্ণমেণ্ট ITI আছে সেইখনত গৈ কিনে ভেৰিফিকেশ্যনটো কৰি আহিব লাগে। এই ডকুমেণ্টছ গোটেইখিনি অৰিজিনেল ডকুমেণ্টছ লৈ যাব লাগে। ইয়াৰ লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ মই, যিহেতু ভেৰিফিকেশ্যনৰ পিছত ৰেংক ওলাব, গতিকে ৰেংকটো পাৰ্চেণ্টেজ চাই কিনেহে ৰেংকটো দিব। গতিকে যিসকলে মানে এই যে মেট্ৰিকৰ মাৰ্কছবোৰ নম্বৰবোৰ এড কৰিছে, গতিকে শুদ্ধভাৱে যাতে এড কৰে, কাৰণ সেই নম্বৰৰ ওপৰত ডিপেণ্ড কৰি কিনেই তেওঁলোকৰ ৰেংক আহিব আৰু ৰেংকটো মষ্ট ইম্পৰ্টেণ্ট হয়। কাৰণ ৰেংকটো গম পোৱাৰ পিছত মই এটা ভিডিঅ' বনাম, সেই ভিডিঅ'টো চাই গমেই পাব যে কোনে কোনটো কাউন্সিলিঙত ছিট পাবা, গোটেইখিনি কৈয়ে দিম মই। গতিকে প্ৰায় তাৰমানে 80% আপোনালোকক মই হেল্প কৰি দিম, যে এটা প্ৰিডিকশ্যন উলিয়াই দিম, সেই প্ৰিডিকশ্যন মতে আপোনালোকৰ প্ৰায় মিলিবই, কাৰণ মই বহুত বছৰ ধৰি ITIৰ ওপৰত ভিডিঅ' বনাই আছোঁ যিহেতু অলপ হ'লেও এক্সপিৰিয়েঞ্চ আছে। গতিকে ভিডিঅ'টো এইখিনি আছিল, যিসকলে ভেৰিফিকেশ্যন কৰি অহা নাই ভেৰিফিকেশ্যন কৰি আহিবা, এইটো লাষ্ট মেছেজ আছিল আপোনালোকৰ কাৰণে। গতিকে এইখিনি আছিল, ধন্যবাদ।